এই মুহূৰ্তত মই মাজুলীৰ গোৱাল গাঁৱত উপস্থিত আছো আৰু পথাৰ আমাৰ বজাৰ আমাৰ এই শ্লোগান বাস্তৱত পৰিণত কৰা এজন সংগ্ৰামী নেতা মাজুলীৰ পৱন্ত শইকীয়া আৰু তেওঁ সঁচা অৰ্থত এজন কৃষক এতিয়া আৰু এই মুহূৰ্তত মই এখন দোকানৰ পৰিৱেশ মই দেখুৱাইছো পৱন্ত মাজুলী দোকানখনৰ নাম হৈছে পৱন্ত মাজুলী তেওঁ নামেই দোকানখনত ৰাখিছে আৰু এসময়ত তেওঁ ৰাজপথত আন্দোলনকাৰী হিচাপে আন্দোলনৰ নেতৃত্ব দিছিলে কিন্তু তেওঁ এতিয়া ৰাজপথৰ আন্দোলনৰ পৰা ঘূৰি আহিছে আৰু তেওঁ কৃষি আন্দোলনত ব্যস্ত হৈছে মাজুলীৰ পৱন্ত শইকীয়া এসময়ত তেওঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উজনি অসমৰ এজন নেতা আছিলে আৰু তাৰ পাছত তেওঁ ৰাজপথৰ সংগ্ৰাম এৰি চৰকাৰে যেহেতু কৃষি ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আৰু সেইবাবেই তেওঁ নিজে পথাৰ দখল কৰিছে বজাৰ দখল কৰিছে আৰু তেওঁ নিজে পথাৰত প্ৰায় 70 পৰা 80 বিঘাৰ মাটিত তেওঁ খেতি কৰিছে আৰু সেই খেতিৰ তেওঁ যিখিনি ফচল আছিলে জৈৱিক আৰু থলুৱা উৎপাদিত সামগ্ৰী তেওঁ ইয়াত বজাৰ তেওঁ মেলিছে আৰু এখন বজাৰ তেওঁ নিজে তেওঁ দোকানী হিচাপে ইয়াত ব্যৱসায় কৰিছে প্ৰথমে মই আপোনাৰ ওচৰলৈ আহিছো যে এসময়ত আপুনি ৰাজপথত আন্দোলন কৰিছিলে আমি দেখিছিলো আৰু এতিয়া আপুনি কৃষি আন্দোলন কৰিছে অকণমান ক'বচোন কিমান খেতি আছে আপোনাৰ কি খেতি কৰিছে ইয়াত থকা আমি গোটেইখিনি খেতি আপোনাৰ নিজৰ হয় হয় আচলতে এসময়ত মই ৰাজপথৰ আন্দোলন কৰিছিলো মই এতিয়া অনুভৱ কৰোঁ যে ৰাজপথৰ আন্দোলনবিলাক আচলতে কোনো ধৰণৰ মূল্য নাছিলে তেতিয়া আমি ৰাজপথৰ আন্দোলনৰ সময় সোণালী সেই সময়খিনি আন্দোলন কৰাতকৈ আচলতে যদি তেতিয়াৰ পৰা পথাৰৰ বিপ্লৱটো কৰিলোহেঁতেন নিশ্চিতভাৱে এতিয়া যথেষ্ট অৰ্থনৈতিকভাৱে আৰু সচ্ছল হ'লোহেঁতেন যিহেতু অসমৰ গোটেই অৰ্থনীতিটো কৃষি অৰ্থনীতিৰ জৰিয়তে অসম টনকিয়াল হোৱাৰ আমাৰ এটা সপোন আৰু বৰ্তমান সময়ত আচলতে চৰকাৰখনে যিবিলাক কৃষকৰ কাৰণে যিবিলাক আঁচনি লৈছে ঐতিহাসিক কিছুমান আঁচনি লৈছে যি আঁচনিয়ে আমাক এই আন্দোলনৰ পৰা আচলতে পথাৰলৈ নিবলৈ বাধ্য কৰিলে আৰু আন্দোলনৰ পৰা সেই আন্দোলনটো ৰাজপথৰ আন্দোলনটো এৰি পেলাই আচলতে পথাৰত আন্দোলন কৰি বৰ্তমান সময় সম্পূৰ্ণ স্বাধীনচিতীয়াভাৱে জীয়াই থাকিব পাৰিছোঁ সন্মানে আৰু এতিয়া এটা কথা কওঁ যে আজিৰ তাৰিখত কৃষকৰ এই চৰকাৰখনৰ দিনত অন্য নহ'লেও এটা কথা ক'ব পাৰি যে এই চৰকাৰখনে কৃষকসকলক মানে এটা মান্যতা দি পেলাই এই কৃষি উৎপাদনৰ ক্ষেত্ৰখনত অধিক শক্তিশালী কৰি তুলিছে আৰু মই বৰ্তমান সময়ত আচলতে যিমানখিনি মই খেতি কৰোঁ গোটেইখিনি খেতি মই নিজে বজাৰ দখল কৰিবৰ কাৰণে মই এই গোৱালগাঁও অঞ্চলত এটা যোগাযোগ কেন্দ্ৰ হিচাপে মই অসমৰ বাহিৰলৈও যথেষ্ট বস্তু দিওঁ আৰু সেই বস্তুখিনি যোগাযোগ কৰিব পৰাকৈ মই ইয়ালৈ ওলাই আহিছোঁ মূলত কি বস্তু বাহিৰলৈ গৈছে আপোনাৰ মোৰ প্ৰত্যেক বছৰে মাটিমাহ যায় মগুমাহ যায় তাৰপিছত আপোনাৰ আলু যায় আৰু বগা তিল যায় এনেকুৱা ধৰণৰ যিবিলাক বস্তু নহৰু যায় এনেকুৱা ধৰণৰ বস্তুবিলাক প্ৰত্যেক বছৰে দিওঁ মই অসমৰ বাহিৰলৈ পঠিয়াই আপুনি আৰু কিমান মাটি খেতি আছে এতিয়া কি খেতি আছে এতিয়া মোৰ ফাৰ্ম হিচাপে 17 বিঘামান ফাৰ্ম আছে এতিয়া বৰ্তমান 17 বিঘা ফাৰ্ম মোৰ ৰাতিপুৱা 6টা বজাৰ পৰা মোৰ মানে টাইমটো আৰম্ভ হয় প্ৰথম টাইমত আমাৰ মাজুলীৰ যিসকল বিক্ৰেতাসকলক মই যোগান ধৰোঁ তাৰপিছত মই হোম ডেলিভাৰী কৰোঁ মাজুলীত মিনিমাম 500 ঘৰ মানুহ মোৰ হোম ডেলিভাৰী থাকে তাৰ বাকী সময় আবেলি সময়কণত মই আহি পেলাই এইটো এটা জৈৱিক সজাগতা হিচাপে ইয়াত আচলতে যোগাযোগ কৰিবৰ কাৰণে পাচলিখিনি মই এটা মডেল হিচাপে ৰাখিছোঁ আপুনি জৈৱিক সাৰ ব্যৱহাৰ কৰে গোটেই প্ৰাকৃতিক নেচাৰেলি ফাৰ্টিলাইজাৰ মই ব্যৱহাৰ কৰোঁ গোটেই নেচাৰেলি ফাৰ্টিলাইজাৰখিনি আচলতে মই নিজে মানে প্ৰস্তুত কৰি পেলাই নিজে তৈয়াৰ কৰি পেলাই মই তেনেধৰণে উৎপাদন কৰোঁ এটা সময় আছিলে যে আপুনি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব দিছিলে নহয়নে উজনি অসমত আপোনাৰ যথেষ্ট চিনাকি আপুনি উজনি অসমত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বুলি আৰু সেই সময়ত কৃষি ক্ষেত্ৰত আপোনালোকৰ নেতৃত্বই গুৰুত্ব দিয়া নাছিল নেকি নাই সেইটো সময়ত আচলতে এতিয়া মই আপোনাক এটা কথা দ্বিধা সংকোচভাৱে ক'ব পাৰোঁ যে সেই সময়টোত সেইটোৱে মোৰ অনুশোচনা হয় যে তেওঁলোকে যদি তেতিয়া আমাক এই কৃষক হিচাপে কৃষকৰ আচলতে কাম হ'ল পথাৰত আৰু তেওঁলোকে যদি তেতিয়া ক'লেহেঁতেন যে নেতৃত্বই যদি ক'লেহেঁতেন যে উৎপাদন ক্ষেত্ৰখনৰ কাৰণে তেওঁলোকে যদি যথেষ্ট পথাৰলৈ গৈ যদি উৎসাহ উদ্দীপনা দিলেহেঁতেন মই ভাবোঁ যে এই আজিৰ তাৰিখত কৃষি অৰ্থনীতিটো আৰু বহুত টনকিয়াল হৈ গ'লহেঁতেন কিন্তু তেওঁলোকে মানে নেতৃত্বই সেই কথাবিলাকত কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিলে তেওঁলোকে কেৱল ৰাজপথত কিছুমান সমস্যা উলিয়াই পেলাই কেৱল ৰাজপথত আন্দোলন কৰাবৰ কাৰণে মানুহখিনি লৈ গৈছিলে আৰু সেই আন্দোলনৰ সোণালী সময়খিনি আমি এনেই অবাবত নষ্ট কৰিলোঁ বুলি আজি আচলতে অনুশোচনা হয় কিন্তু আমি ভাবোঁ যে এই ৰাজপথৰ আন্দোলন কৰাতকৈ যদি
বৰ্তমান সময়তো আমাৰ নেতৃত্বসকলক দেখিছোঁ, যিসকলে আজি কিছুমান সমস্যাক লৈ পেলাই ৰাজপথৰ আন্দোলনলৈ সেই সময়ত যুৱকসকলক উলিয়াই লৈ গৈছিলে, সেই যুৱকসকলৰ ফালে কিন্তু পিঠি দিছে। সেই যুৱকসকলে যদি কেতিয়াবা পথাৰত গৈ পেলাই ভাল কামো কৰিছে, কোনো ধৰণৰ আজিলৈকে মই তেওঁলোকৰ উৎসাহিত মন্তব্য বা তেওঁলোকে কোনো ধৰণৰ তাৰ কাৰণে কিবা এটা পৰিকল্পনা, কৰ্ম সংস্কৃতিৰ যিটো পৰিকল্পনা তেওঁলোকৰ কিন্তু মই দেখা নাই। সেয়েহে মই প্ৰায় এই 2014 চনৰ পৰা 2014-16 চনৰ পৰা মই আচলতে নিজে দেখিলোঁ যে আচলতে এনেধৰণে ৰাজপথত আন্দোলন কৰি থাকিলে সমস্যাবিলাক সমাধান নহয়। এইটো এটা সম্পূৰ্ণ এটা ৰাজনৈতিক ইছ্যু বাহিৰে অন্য একো নাই। আৰু আচলতে কিছু একাংশ মানুহক লৈ আৱেগক লৈ পেলাই আচলতে এই আৱেগিক এটা পৰিৱেশ তৈয়াৰ কৰি পেলাই আৱেগখিনিক লৈ পেলাই কিবা এটা ব্যৱসায় কৰা ধৰণৰ এটা কথা যেন লাগে, অনুভৱ কৰোঁ। সেইটো কাৰণে মই ভাবিলোঁ যে আচলতে ৰাজপথৰ আন্দোলনে এঘৰ মানুহক অৰ্থনৈতিক কেতিয়াও টনকিয়াল কৰিব নোৱাৰে, বৰং সেই মানুহঘৰ প্ৰকৃততে কৰ্ম সংস্কৃতিৰ পৰা বহুত ফালৰি কাটি গৈ পেলাই কিছুমান আজে বাজে সময় অনিষ্ট হয়। তাৰ পৰিৱৰ্তে যদি মই নিজে আহি পেলাই যিদিনাখনৰ পৰা সেই বিপ্লৱটো বাদ দি পেলাই, ৰাজপথৰ বিপ্লৱ বাদ দি পেলাই যিদিনাখনৰ পৰা মই পথাৰত বিপ্লৱ কৰিলোঁ, পথাৰত বিপ্লৱ কৰাৰ পৰা দেখিছোঁ মই অৰ্থনৈতিকভাৱে সচ্ছল হৈছোঁ, সমাজৰ প্ৰতিও মোৰ এটা অৱদান বাঢ়ি গৈছে, যিহেতু জৈৱিকত কৰোঁ। আৰু আপোনাৰ মোৰ কাৰণে কেইবাটাও পৰিয়াল ইতিমধ্যে সংস্থাপিত হৈছে। বিভিন্ন ধৰণৰ তেনেকুৱা ভাল কামৰ লগত আচলতে মই এই মুহূৰ্তত জড়িত হৈ পৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে সেইবাবেই গুৰুত্ব দিছে যে অসমত ৰাজপথত আন্দোলন কৰিলে অসমৰ উন্নয়ন নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে সেইবাবেই যে কৃষি ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে। আচলতে ক'বলৈ গ'লে মই আগতে কৃষক মুক্তি সংগ্ৰাম সমিতি কৰিছিলোঁ, কিন্তু মই 2021 চনৰ পৰা মুখ্যমন্ত্ৰী মহোদয় কেইটামান ভাষণ মই খুব আন্তৰিকতাৰে শুনিলোঁ। আন্তৰিকতাৰে শুনাৰ পিছত মই বহুদিন গুণাগথা কৰিলোঁ। কৰাৰ পিছত মুখ্যমন্ত্ৰীজনে আজি তাৰিখত আচলতে কৃষকক লৈ যিমানখিনি উৎসাহ, যিমানখিনি তেওঁলোকে প্ৰেৰণা দিছে, আৰু অসমত এটা মোৰ ভাষাত ক'বলৈ গ'লে এনেকুৱা এজন দক্ষ মুখ্যমন্ত্ৰী পাইছোঁ, যিজনে কৃষি বিপ্লৱক অসমত এটা নতুন জাগৰণ আনিবলৈ সক্ষম হৈছে কৃষি ক্ষেত্ৰখনত। আৰু আমাৰ নিচিনা যিসকল আন্দোলনকাৰী আমি ব্যক্তি আছিলোঁ, সেই আন্দোলনকাৰীখিনিক সম্পূৰ্ণ মটিফিকেশ্যন কৰি আজি উৎপাদন ক্ষেত্ৰখনত তেওঁলোকে লগাব পৰা তেওঁলোকে এটা শক্তি দিছে। আৰু মুখ্যমন্ত্ৰীজনক মই এই মুহূৰ্তত আচলতে আপোনালোকৰ চেনেলৰ জৰিয়তে মই ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰীজনে যিটো বলিষ্ঠ শক্তিশালীভাৱে আজি কৃষকসকলক গুৰুত্ব দিছে, এনেধৰণে যদি অনাগত দিনত আৰু 10 বছৰ গুৰুত্ব দিয়ে, মই ভাবোঁ যে অসমখন ভাৰতবৰ্ষৰ ভিতৰত কৃষি ক্ষেত্ৰখনত এখন স্বাধীনচিতীয়া ৰাজ্যলৈ পৰিণত হ'ব। নিশ্চিতভাৱে মই কেৱল এখন শাক পাচলিৰ দোকানখন দেখুৱাব বিচাৰিছোঁ, আৰু ইয়াৰ পৰাই তেওঁ এটা বাৰ্তা দিব বিচাৰিছে যে জৈৱিক আৰু থলুৱা কৃষি উৎপাদিত সামগ্ৰীৰে তেওঁ বজাৰ দখল কৰিছে। আৰু এসময়ত ৰাজপথত আন্দোলন কৰা এইজন পৱন্ত শইকীয়াই এতিয়া কৃষি পথাৰত তেওঁ আন্দোলন কৰিছে, আৰু কৃষি পথাৰত আন্দোলন কৰি তেওঁ নিজৰ লগতে তেওঁ পৰিয়ালৰ লগতে তেওঁ আত্মীয়সকলক তেওঁ পোহপাল দিছে, আৰু লগতে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে। আৰু এয়া হৈছে মাজুলীৰ পৱন্ত শইকীয়া। আৰু মই দেখুৱাইছোঁ পথাৰ আমাৰ বজাৰো আমাৰ, পৱন্ত শইকীয়া। এইখন হৈছে তেওঁৰ ইয়াত তেওঁ যোগাযোগ কৰিবৰ বাবে, ৰাইজে যোগাযোগ কৰিবৰ বাবে তেওঁ এইখন দোকান খুলিছে। দোকানত তেওঁৰ পৰিয়াল থাকে, তেওঁ পথাৰত বেছিভাগ সময় তেওঁ থাকে, আৰু দোকানতো থাকে বিয়লিৰ ভাগত, আৰু ৰাতিপুৱাৰ ভাগত তেওঁ আজি আহিছে। আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছোঁ মাজুলীৰ গোৱাল গাঁৱৰ পৰা, আৰু এয়া হৈছে মাজুলীৰ কৃষকৰ যি সঁচা অৰ্থত পথাৰ আমাৰ বজাৰ আমাৰ সেই পৰিৱেশ।